শীতকালত ছালৰ ৰুক্ষতা দূৰ কৰিবৰ কাৰণে খাদ্যৰ তালিকাত বাৰু আপুনিও ৰাখিছেনে এইসমূহ খাদ্য? নাইবা শীতকালত ছাল শুকান হোৱাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনাৰ দৈনন্দিন খাদ্য তালিকাত আপোনালোকে ৰাখিব পাৰে এইসমূহ খাদ্য। লগতে আপোনালোকে শীতকালত কেনেকৈ নিজৰ ছাল তথা চুলিৰ যত্ন ল'ব আৰু শীতকালত কেনেধৰণৰ নিয়ম নীতি মানি চলিলে আপুনিও নিজৰ জীৱনত সফলতা অৰ্জন কৰিব পাৰিব সেই সন্দৰ্ভত কিছু কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক জনাব খুজিছোঁ যে নিতৌ এনেধৰণৰ নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও আপুনি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে নিশ্চয়কৈ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। শীতকালত ছাল শুকান হোৱাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনাৰ দৈনন্দিন খাদ্য তালিকাত ৰাখক আপোনালোকে এইসমূহ খাদ্য। ইয়াৰ বাবে আপুনি দেখিব যে আপোনাৰ সঠিক সময়ত যদিহে আপোনালোকে ছালৰ যত্ন লয় তেনেহ'লে আপোনাৰ ছালখন খুব বেছি উজ্জ্বল হৈ পৰিব। তেনেহ'লে বলকচোন জানি লওঁ কেনেকৈ আপুনি আপোনাৰ ছালৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আপুনি হয়তো কেৱল ক্ৰীম নাইবা মইশ্চাৰাইজাৰ লগোৱাই হৈছে আপোনাৰ সমাধান, কিন্তু ইয়ে যথেষ্ট নহয়। আপুনি খাদ্যৰ ওপৰতো খুব বেছি গুৰুত্ব দিয়াটো প্ৰয়োজন। তাৰ কাৰণে প্ৰথমতে খাদ্য হৈছে বাদাম। বাদামত থাকে বিভিন্ন ধৰণৰ এন্টি অক্সিডেণ্ট, ভিটামিন এ আৰু গুৰুত্বপূৰ্ণ ফেটি এচিড। গতিকে এই উপাদানবোৰে আপোনাৰ ছালখনক ভিতৰ আৰু বাহিৰ দুয়োটাই মইশ্চাৰাইজাৰ হৈ ৰখাৰ ক্ষেত্ৰত সহায় কৰিব। যদিহে আপোনালোকে নিয়মীয়াকৈ বাদাম খায় তেনেহ'লে আপোনাৰ ছালৰ কোষৰ ক্ষতি মেৰামতি হ'ব, ফলস্বৰূপে শীতকালতো আপোনাৰ ছালখন কেতিয়াও নাফাটে। দ্বিতীয়তে হৈছে মাছ। মাছত থাকে অমেগা 3 ফেটি এচিড। ছালৰ বাবে অমেগা 3 হৈছে অতিকৈ গুৰুত্বপূৰ্ণ। অৱশ্যে কেতিয়াবা মাছৰ আঞ্জা নাইবা মাছৰ জোল খোৱাৰ সলনি আপোনালোকে গ্ৰিলত নাইবা ব্ৰেক কৰা মাছো খাব পাৰে। মাছত অমেগা 3য়ে পৰ্দা হ্ৰাস কৰি আপোনাৰ ছালখন উজ্জ্বল কৰি ৰখাৰ ক্ষেত্ৰত সহায় কৰিব। তৃতীয়তে হৈছে চয়াবিন। নিৰামিষ আৰু ভেগান খাদ্যাভ্যাসত চয়াবিন এটা অতি গুৰুত্বপূৰ্ণ। চয়াবিনত থাকে আইচফ্লেভন আৰু এইবোৰে আপোনাৰ কোলাজেন উৎপাদন কৰে, ফলস্বৰূপে আপোনাৰ ছালত কোষ পৰে সেই কোষ পৰাৰ ক্ষেত্ৰত আপোনাক সহায় কৰিব, কোষ নপৰিবলৈ সহায় কৰিব। আৰু চয়াবিনৰ সলনি আপোনালোকে টফু নাইবা চয়া মিল্কো খাব পাৰে। তাৰ পাছতে হৈছে কণী। কণীত থাকে ছালফাৰ আৰু লেটাইন। এই দুটা উপাদানে আপোনাৰ ছালৰ আৰ্দ্ৰতা বজাই ৰখাৰ সহায় কৰিব। লগতে ৰাতিপুৱাৰ সময়ত যদি আপোনালোকে কণী খায় তেনেহ'লে খুব বেছি ভাল। বিলাহীও খাব পাৰে। বিলাহীত চি আৰু এন্টি অক্সিডেণ্ট থকাৰ বাবে বিলাহী আপোনাৰ ছালৰ ওপৰত বয়সৰ চাপ পৰিবলৈ নিদিয়ে। বয়সে ছালকো প্ৰভাৱিত নকৰে তথা আপুনি অলপ তেলত বিলাহীৰ পিউৰি খাব পাৰে। বন্ধু-বান্ধৱীসকল, এইখিনিতে আপোনালোকক কেইটামান টিপছ দিব বিচাৰিছোঁ শুকান ছালৰ কাৰণে। শুকান ছালৰ কাৰণে বাদামৰ তেল, গাখীৰৰ সৰ আৰু কেইটোপালমান নেমুৰ ৰস সমপৰিমাণে মিহলাই যদিহে আপোনালোকে মুখত লগাব পাৰে তেনেহ'লে আপোনাৰ মুখৰ যি শুকান ভাৱ সেই শুকান ভাৱ নাইকিয়া হ'ব। ৰঙা চন্দন পাউডাৰ, গাখীৰৰ সৰ, বেচন, কমলাৰ ৰস, বাদামৰ তেল, নেমুৰ ৰস আৰু এই গোটেইখিনি মিহলাই যদিহে পেষ্ট বনাই আপোনালোকে মুখত লগায় তেনেহ'লে আৰু 20 মিনিটৰ পিছত যদিহে ঠাণ্ডা পানীৰে মুখখন ধুই পেলায় তেতিয়াও শুকান ভাৱ নাইকিয়া কৰাৰ লগতে আপোনাৰ মুখৰ উজ্জ্বলতা কঢ়িয়াই আনিব। মৌচুমীৰ ৰস, মৌৰ লগত মুখত পেক বনাই আপোনালোকে লগাব পাৰে। ঠিক তেনেদৰে পকা কল, তাৰ লগত কেইটোপালমান মৌ দিব আৰু সেইখিনিও আপোনালোকে মুখত লগাব পাৰে। আৰু যদিহে তেনেকৈ মুখত লগায় তেনেহ'লে মুখৰ মৃত কোষবোৰ নাইকিয়া হৈ ছাললৈ উজ্জ্বলতা কঢ়িয়াই আনিব। যেতিয়া আপোনাৰ ছালখন শুকাই যায় তেতিয়া হালধি, বেচন, নেমুৰ ৰস আৰু মৌ মিহলাই পেষ্ট বনাই আপোনালোকে মুখত লগাব আৰু 20 মিনিটৰ পাছত ঠাণ্ডা পানীৰে ধুই দিব আৰু দেখিব তেতিয়া আপোনাৰ মুখৰ যি শুকান ভাৱ আছে সেই শুকান ভাৱ নাইকিয়া হ'ব। ঠাণ্ডাৰ দিনত অৰ্থাৎ শীতকালি আমাৰ চুলিসমূহো খুব বেছি বেয়া হৈ যায়। গতিকে আমি চুলিৰ যতন লোৱাটো প্ৰয়োজন। চুলিৰ যতনৰ কাৰণে আপোনালোকে 2 বা 3 চামুচ মিঠি গুড়ি
মিঠি গুড়ি কৰি পেলাই দৈত এৰাতি তিয়াই ৰাখিব আৰু পিছদিনাখন সেইখিনি পিহি লৈ পেষ্ট বনাই আপোনালোকে চুলিৰ গুৰিত লগাব আৰু এনেদৰে যদিহে সপ্তাহত এবাৰ কৰে তেনেহ'লে আপোনাৰ চুলি সৰা বন্ধ হ'ব। দ্বিতীয়তে আপোনাৰ যদিহে খুব বেছি চুলি সৰিছে তেনেহ'লে নেমুৰ ৰসৰ লগত অকণমান আমলখিৰ ৰস মিহলাই মূৰত লগাই এঘণ্টামান ৰাখি থৈ দিব আৰু এনেকুৱা কৰিলেও চুলি সৰা বন্ধ হয়, লগতে উফিৰ কাৰণেও সুফলদায়ক। নেমুৰ ৰস আৰু কণী একেলগে পেষ্ট বনাই আপোনালোকে চুলিত লগাব পাৰে আৰু এঘণ্টামান ৰাখি কোমল চেম্পুৰে আপোনালোকে সেইখিনি ধুই দিব আৰু এই পেকটোৱে ৰুক্ষতা দূৰ কৰি সজীৱতা অনাৰ ক্ষেত্ৰতো সহায় কৰে। শুকান চুলিৰ সমস্যা যদিহে আছে তেনেহ'লে সেয়া দূৰ কৰিবৰ কাৰণে আপোনালোকে নাৰিকল তেলৰ লগত কেষ্টৰ তেল মিহলাই মালিচ কৰিলেও কিন্তু চুলি গজাৰ ক্ষেত্ৰত সহায় হয়। টেঙা দৈ চুলি গুৰিৰ পৰা আগলৈকে লগাব আৰু 2 ঘণ্টাৰ পাছত হাৰ্বেল চেম্পুৰে সেইখিনি ধুই দিব। চাব যাতে চুলিৰ পৰা দৈখিনি আঁতৰি যায় আৰু একেৰাহে যদিহে আপোনালোকে এইটো কৰিব পাৰে তেনেহ'লে উফিৰ সমস্যাৰ পৰা আপোনালোকে নিশ্চয়কৈ পৰিত্ৰাণ পাব। এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ যে শীতকালত জ্যোতিষশাস্ত্ৰ মতে এই ঋতুটো হৈছে আত্মবিশ্লেষণ, নতুনকৈ আৰম্ভ আৰু শৈপ্লিকতাৰ সময়, য'ত ধনু, মকৰ, কুম্ভ আৰু মীন ৰাশিৰ বাবে বিশেষ গুৰুত্ব আছে। ইয়াত যদি আপোনালোকে গভীৰ চিন্তা, সংকল্প লোৱা, পৰিৱৰ্তনৰ বাবে সাজু হোৱা আৰু আধ্যাত্মিক পথত যোৱাৰ সুযোগ থাকে। লগতে স্বাস্থ্যৰ যতন লোৱা যেনে চাইনাছ সমস্যাত সাৱধান হোৱা আৰু মনক শান্ত ৰাখিবলৈ ধ্যান, যোগ ইত্যাদি কৰাটো উচিত। শীতকালত জ্যোতিষীসকলৰ দিশসমূহ হৈছে ধনু ৰাশিৰ বিষয়ে প্ৰথমতে ক'বলৈ ওলাইছোঁ। এই সময়ত ডাঙৰ সপোন দেখা আৰু কৌতুহলৰ সৈতে কাম কৰাৰ বাবে উপযুক্ত সময়। মকৰ ৰাশিৰ ব্যক্তিসকলে ব্যক্তিগত আৰু সৃজনশীল লক্ষ্যৰ বাবে ভিত্তি স্থাপন কৰাৰ সময় আৰু কুম্ভ ৰাশি হৈছে সীমাবদ্ধতা ভাঙি নতুন চিন্তা কৰা আৰু অন্তৰ্দৃষ্টি লাভ কৰাৰ সময়, বিশেষকৈ শীতকালীন বিষুৱৰ সময়ত। আৰু মীন ৰাশি আৱেগৰ গভীৰত সোমোৱা আৰু সেইবোৰক অৰ্থপূৰ্ণ প্ৰকাশলৈ ৰূপান্তৰ কৰাৰ বাবে হৈছে শুভ। আৰু যদিহে শীতকালৰ যতনৰ কথা কওঁ তেনেহ'লে চাইনাছৰ দৰে সমস্যাত ভুগি থকা লোকসকলে খুব বেছি সাৱধানতা অৱলম্বন কৰা উচিত আৰু গোপাল কৃষ্ণ নাইবা অন্যান্য দেৱ-দেৱীৰ কৃপা লাভ কৰিবলৈ বিশেষকৈ পূজা, সেৱা ইত্যাদি কৰিব পাৰে। মানসিক শান্তিৰ কাৰণে আপোনালোকে ধ্যান, গভীৰ শ্বাস-প্ৰশ্বাসৰ ব্যায়াম আৰু জাৰ্নেল লিখি মনক শান্ত কৰি ৰাখিব পাৰে। অগ্নিৰ সৈতে জড়িত আচাৰ ব্যৱহাৰ যেনে বন্তি জ্বলোৱা নাইবা প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰা যেনে ধৰক গছ-গছনিৰ মাজত ফুৰা, আধ্যাত্মিক অনুভৱ বৃদ্ধি কৰা ইত্যাদি কামো কৰিব পাৰে। পুৱা সোনকালে উঠি কিছুমান স্বাস্থ্যকৰ অভ্যাস যেনে য়োগা, মেডিটেশ্যন ইত্যাদি যদি আপোনালোকে কৰিব পাৰে তেনেহ'লে আপোনাৰ দিনটোৰ কাৰণে খুব বেছি উদ্যম লাভ কৰিব। বন্ধু-বান্ধৱীসকল, শীতৰ সময়ত বহুলোকে নিজৰ ছালখনৰ নাইবা চুলিৰ যতন ল'বৰ কাৰণে দামী দামী প্ৰসাধন নাইবা পাৰ্শ্বক্ৰিয়া হ'ব পৰা সস্তীয়া নাইবা নকল প্ৰসাধন সনাতকৈ আপোনালোকে কম মূল্যতে তথা পাৰ্শ্বক্ৰিয়াবিহীন আৰু ঘৰুৱা বনদৰৱবোৰৰ জৰিয়তেও আপোনালোকে নিজৰ ছাল আৰু চুলিৰ যতন ল'ব পাৰে। তাৰ কাৰণে যদিহে গাৰ ছাল নাইবা গোৰোহা ইত্যাদি ফাটিছে তেনেহ'লে আপোনালোকে গম পাব যে আপোনাৰ দেহত চি ভিটামিন কমিছে নাইবা কেলছিয়ামৰ অভাৱ হৈছে, যাৰ কাৰণে আপোনাৰ ছাল ফটা নাইবা মুখমণ্ডল ফটা ইত্যাদি হ'ব পাৰে। গতিকে গোল নেমুৰ ৰসত প্ৰত্যেক দিনে 25 মিলিমিটাৰকৈ সদায় খোৱাৰ উপৰিও গাত আপোনালোকে সানিব পাৰে। অৰ্থাৎ গোল নেমুটো ঠাণ্ডা দিনত কাৰণে খুব বেছি ভাল। কেঁচা হালধি 2 আঙুলতকৈ গুড়ৰ লগত সদায় খাবলৈ চেষ্টা কৰিব। ৰাতি শোৱাৰ সময়ত আপোনালোকে গাটো সানি শুব পাৰে। বতৰৰ থলুৱা টেঙাজাতীয় ফলসমূহ খাবলৈ চেষ্টা কৰিব যেনে ধৰক কমলা, আমলখি ইত্যাদি। গোৰোহা যদিহে ফাটিছে তেনেহ'লে চটিয়না নাইবা বৰগছ নাইবা আহঁত গছৰ এঠাল লগাব নাইবা মাইকী গৰু পোৱালিৰ প্ৰস্ৰাৱ অৰ্থাৎ গোমূত্ৰ লগাব পাৰে। দিনত 2 বাৰকৈ লগাব, দেখিব খুব সোনকালে আপোনাৰ গোৰোহা ফটাৰ সমস্যা ভাল হ'ব। ওঠ আৰু যদিহে গাল ফাটিছে তেনেহ'লে গাখীৰৰ সৰৰ লগত মৌজোল আপোনালোকে লগাব পাৰে। গাৰ ছাল নিমজ কৰিবৰ কাৰণে কেঁচা বাদাম 4 পৰা 5টা, অকণমান কেঁচা হালধি, এগিলাচ গাখীৰৰ ৰাতি তিয়াই থ'ব আৰু ৰাতিপুৱা তাত কিছু নাৰিকলৰ গাখীৰ মিহলাই গাত কেইদিনমান সানিলে আপোনাৰ ছালখন সতেজ আৰু উজ্জ্বল হৈ পৰিব। বাদামৰ তেল 2 চামুচ ল'ব আৰু গোলাপ জল 1 চামুচ মিহলাই যদিহে আপোনালোকে গা মালিচ কৰে তেনেহ'লে শুকান ছালখন খুব সোনকালে নিমজ হৈ পৰিব। মচুৰ দাইলৰ বটা লগত মৌ দি যদিহে আপোনালোকে ঘঁহে তেনেহ'লেও ভাল ফল পাব। পকা অমিতা নাইবা পকা কল ফেটি মুখত নাইবা গাত সানিব পাৰে, তেতিয়াও ছালখন মসৃণ হ'ব। কম বয়সতে যদিহে আপোনাৰ ছালখন হোতোৰা পৰিছে নাইবা গালত বলি ৰেখা পৰিছে তেনেহ'লে আলুৰ বাকলি পিহি নেমু আৰু কমলাৰ ৰস মিহলাই আপোনালোকে গাত সানিব পাৰে।
জিৰা গুৰি পানীত উতলাই ঠাণ্ডা হ'লে আপোনালোকে সেই পানীখিনি গাত সানিব পাৰে। যিকোনো পাচলি কাটোতে ওলোৱা ৰস আপোনালোকে গাত সানিলে ছালৰ সুতুৰা পৰা সমস্যাটোৰ পৰা আপোনালোকে ৰক্ষা পাব। ঘৃতকুমাৰী পাতৰ বিজল সানিলে ছালৰ যিকোনো সমস্যা দূৰ হয় আৰু সেই কথাটো হয়তো সকলোৱে জানে। ইয়াৰ লগতে আপোনালোকে এটা কাম কৰিব, ছালৰ সকলো সমস্যাৰ কাৰণে যিকোনো বতৰত আপোনালোকে নিয়মিত 3 পৰা 4 লিটাৰ পানী খাবলৈ চেষ্টা কৰিব। আমলখি নাইবা কেলচিয়াম থকা যিকোনো ধৰণৰ ৰসাল ফলসমূহ খাব। অত্যধিক বনদৰৱ জাতীয় পুষ্টিকৰ শাক-পাচলিবোৰ খাব আৰু দেখিব যে সেই সমস্যাসমূহ যেনে ধৰক ছালৰ বিভিন্ন ধৰণৰ সমস্যাসমূহৰ পৰা আপুনিও খুব কম সময়ৰ ভিতৰতে ৰক্ষা পাব। আৰু সৰ্বসাধাৰণতে সুমথিৰা টেঙাৰ বাকলিৰ গুড়া আৰু মৌ মিহলাই যদিহে মুখত ঘঁহা যায় তেনেহ'লে মুখৰ যি উজ্জ্বলতা তথা যি সৌন্দৰ্য সেই সৌন্দৰ্য ঘূৰি আহে। ইয়াৰ লগতে মাটিমাহ আৰু হালধি ঘঁহাটো হৈছে খুব বেছি উত্তম।